হয় আজি হেপাহৰ ভোগালী বিহুৰ উৰুকা আৰু ভোগালী বিহুৰ উৰুকা উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছ বা মাংসৰ বজাৰসমূহত ক্ৰেতাৰ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ ওদালগুৰিত আৰু ওদালগুৰিৰ মাছৰ বজাৰৰ মই দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। ওদালগুৰিৰ মাছৰ বজাৰটো পুৱাৰে পৰা ইয়াত ক্ৰেতাৰ ভিৰ হৈছে আৰু ওদালগুৰিৰ মাছৰ বজাৰত দেখা পোৱা গৈছে শীতল ভকুৱাকে ধৰি বিভিন্ন ধৰণৰ ইয়াত মাছ উভৈনদী হৈ পৰিছে। মই দৃশ্যসমূহ মই আপোনালোকক দেখুৱাইছোঁ। কিছু কথা জানিবলৈ চেষ্টা কৰিম। ক্ৰেতা আছে হয়, আজি যিহেতু উৰুকা আপুনি মাছ ক্ৰয় কৰিবলৈ আহিছে, কি কেনেকুৱা পাইছে দাম বা কি মাছ ক্ৰয় কৰিব? আজি আচলতে কি আৰু বিহু বুলি অকণমান মাছৰ দামবোৰ বাঢ়েই, সেইটো দেখা দেখি কথা আৰু গতিকে সেই হিচাপে মানুহবিলাকে অকণমান মাৰ্কেটটো আগতকৈ অলপ ঊৰ্ধ যেন পাইছোঁ। তাৰ মাজতো মাছৰ অকণমান উজান আহিছে। কিছু মাছ দেখিছোঁ ইয়াত ডাঙৰ ডাঙৰ চিতল তিতল বৰালি চৰালি এইবিলাক আহিছে আৰু গতিকে বিহু বুলি আৰু মানুহে পইচাটো সেনেকৈয়ে উলিয়াই লৈ আহে, গতিকে খৰচ কৰিব চিন্তা নকৰে। দেখা পোৱা গৈছে ইয়াত যথেষ্ট ভিৰ হৈছে ওদালগুৰি বজাৰত পুৱাৰ পৰা আৰু এনেদৰে সকলোৱে মাছ ক্ৰয় কৰিবলৈ ওলাই আহিছে। আৰু এটা কথা ক'ব লাগিব, ভোগালী বিহু বুলি ক'লে কিন্তু আচলতে মাছৰ এটা সাংঘাতিক সম্পৰ্ক। মাছ নহ'লে ভোগালী যেন সম্পূৰ্ণ নহয়। সেয়েহে দেখা পোৱা গৈছে ইয়াত পুৱাৰ পৰা মাছৰ বজাৰত কিন্তু অধিক ভিৰ হৈছে। ইয়াৰ দৃশ্য মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ওদালগুৰিৰ। যিহেতু আজি হেপাহৰ ভোগালী বিহুৰ উৰুকা, ৰাজ্যৰ প্ৰান্তে যেনেদৰেই বজাৰত ভিৰ হৈছে ঠিক একেদৰেই ওদালগুৰিৰ মাছৰ বজাৰতো ভিৰ হোৱা পৰিলক্ষিত হৈছে।